ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। নেক্সট কুৱেশ্যন। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া নাম কি? উত্তৰ ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কৰোঁতা কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন। ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰী পদ লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়া কোন? উত্তৰ আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন। অলিম্পিক গেমছত অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ ডক্টৰ তালিমেৰিন আও। নেক্সট কুৱেশ্যন। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু তেওঁ মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন। সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমজন অসমীয়া হ'ল যতীন্দ্ৰনাথ দুৱৰা। তেওঁ বনফুল গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ হলিৰাম ডেকা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি। তেওঁ তামিলনাডুৰ ৰাজ্যপাল আছিল 8 জানুৱাৰী 1957 চনৰ পৰা 4 এপ্ৰিল 1964 চন পৰ্যন্ত। নেক্সট কুৱেশ্যন। PhD লাভ কৰা প্ৰথমজন অসমীয়া নাম কি? উত্তৰ মহম্মদ মহিদুল ইছলাম বৰা। নেক্সট কুৱেশ্যন। স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ গোপীনাথ বৰদলৈ। স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন। ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? উত্তৰ গোপীনাথ বৰদলৈ আছিল ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া। নেক্সট কুৱেশ্যন। অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল? উত্তৰ দৌৰবিদ ভোগেশ্বৰ বৰুৱা। তেওঁ আছিল প্ৰথমজন অসমীয়া যিয়ে অৰ্জুন বঁটা লাভ কৰিছিল।